নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ কেএফ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায় প্ৰাকৃতিক সম্পদ। এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া প্ৰথমে তোমালোকৰ 1 নম্বৰ প্ৰশ্নটোত এখন তালিকা দিয়া হৈছে। তাতে প্ৰাকৃতিক সম্পদৰ চিত্ৰ দিয়া আছে। লগতে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ বিকল্প দিয়া হৈছে। তোমালোকে বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁহাতৰ ঘৰবোৰত থকা কোনটো উত্তৰ শুদ্ধ মিলাব লাগে। এইটো তোমালোকক দি দিছোঁ, তোমালোকে এইটো চাই ল'বা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে দিছে শুদ্ধ উত্তৰৰ গোলটো পূৰ কৰা। আমি শুদ্ধ উত্তৰৰ গোলটো পূৰ কৰিব লাগে। প্ৰথমটো চোৱা, যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক ড্ৰেছ বোলে। ইয়াত 4টা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অনৱীকৰণযোগ্য সম্পদ বোলে। ইয়াতে তোমালোকে অপশ্যন বিটো বৃত্তটো পূৰ কৰিবা। এতিয়া 2 নম্বৰটো চোৱা, পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাকে ড্ৰেছ বোলে। ইয়াতো 4টা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাটি। তাকে কি বুলি কোৱা হয়? মাটি বুলি কোৱা হয়। এতিয়া 3 নম্বৰটো চোৱা, বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 22 মাৰ্চত পালন কৰা হয়। পিছৰটো চোৱা, ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক ড্ৰেছ বোলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বায়ুমণ্ডল বোলে। এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে এটা শব্দত উত্তৰ দিয়া। প্ৰথমটো দিছে বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে? উত্তৰ লিখিবা, বায়ুমণ্ডলত অক্সিজেন 21% থাকে। বি নম্বৰটো দিছে এবিধ জলজ উদ্ভিদৰ নাম লিখা। এবিধ জলজ উদ্ভিদৰ নাম হৈছে পদুম ফুল। চিটো দিছে এবিধ জলজ প্ৰাণীৰ নাম লিখা। জলজ প্ৰাণীৰ নাম হৈছে মাছ। ডিটোত দিছে শক্তিৰ প্ৰধান উৎস কি? শক্তিৰ প্ৰধান উৎস হৈছে সূৰ্য বা বেলি। এতিয়া চাওঁ আহা আমি 4 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা। আমি শুদ্ধ আৰু অশুদ্ধ চাব লাগে। প্ৰথমটো দিছে অৰণ্য প্ৰাকৃতিক সম্পদ। এইটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ বুলি লিখিবা। বি নম্বৰটো দিছে শিল নৱীকৰণযোগ্য সম্পদ। এইটো অশুদ্ধ, শিল নৱীকৰণযোগ্য সম্পদ নহয়। নম্বৰ চিটো চোৱা, পুখুৰী অনৱীকৰণযোগ্য সম্পদ। এইটো অশুদ্ধ, কাৰণ পুখুৰী নৱীকৰণযোগ্য সম্পদ হয়। নম্বৰ ডিটো চোৱা, যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন। যান-বাহনত আমি কেৰাচিন ব্যৱহাৰ নকৰোঁ, গতিকে এইটো অশুদ্ধ হ'ব। নম্বৰ ইটো হৈছে বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে। এইটো অশুদ্ধ, যিহেতু বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ আটাইতকৈ বেছি পৰিমাণে থাকে। গতিকে এইটো তোমালোকে অশুদ্ধ লিখিবা। এতিয়া 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে চমু উত্তৰ দিয়া। নম্বৰ এটোত দিছে প্ৰাকৃতিক সম্পদ কাক বোলে? প্ৰাকৃতিক সম্পদ কাক বোলে? এতিয়া প্ৰকৃতিত আমি যিবিলাক প্ৰকৃতিৰ পৰা পাওঁ, প্ৰকৃতিত পোৱা যিবিলাক উদ্ভিদ, প্ৰাণী, মাটি, পানী, সূৰ্যৰ শক্তি, বায়ু, শিল, খনিজ লৱণ, জীৱাশ্ম ইন্ধন আদি সম্পদসমূহকে আমি প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ। এতিয়া নম্বৰ বিটো চোৱা, প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? এতিয়া প্ৰাকৃতিক সম্পদক 2টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে নৱীকৰণযোগ্য সম্পদ আৰু আনটো হৈছে অনৱীকৰণযোগ্য সম্পদ। এতিয়া নম্বৰ চিটোত দিছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে? আৰু উদাহৰণ সহ লিখা। এতিয়া প্ৰথমতে লিখিবা নৱীকৰণযোগ্য সম্পদ কাক বোলে? যিবিলাক সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও এতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায়, তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলা হয়। অৰ্থাৎ যিবোৰ সম্পদ আমি ব্যৱহাৰ কৰা স্বত্তেও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায়, পুনৰ পাওঁ, সেই সম্পদসমূহকে আমি কি বুলি কোৱা হয়? নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। যেনে ধৰা উদাহৰণ হিচাপে গছ, বায়ু, পানী, মাটি ইত্যাদি আমি বাৰে বাৰে পাওঁ। আকৌ আনহাতে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি, তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। এতিয়া উদাহৰণ হিচাপে কয়লা, পেট্ৰল, প্ৰাকৃতিক গেছ ইত্যাদি। এইসমূহ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আমি সৃষ্টি কৰিব নোৱাৰোঁ। বহু বছৰৰ মূৰতহে এইসমূহ আকৌ পুনৰ সৃষ্টি হয়। এতিয়া নম্বৰ ডিটো চোৱা, সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়? সূৰ্যক
শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় কাৰণ সূৰ্যই পৃথিৱীত প্ৰয়োজনীয় সকলো প্ৰকাৰৰ শক্তি যোগায় আৰু সূৰ্যৰ পোহৰে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাত সহায় কৰে পৃথিৱীৰ সকলো জীৱক পোহৰ দিয়ে তাপ দিয়ে সেয়েহে সূৰ্য হৈছে সকলো শক্তিৰে প্ৰধান উৎস এটা নাম্বাৰ ইটো চোৱা বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে তাৰ কাৰণটো আমি লিখিব লাগে লিখিবা যে কাৰণ পৃথিৱীত ব্যৱহাৰ উপযোগী পানীৰ পৰিমাণ খুব কমি আহিছে গতিকে বৰষুণৰ পানী আমি সংৰক্ষণ কৰি ঘৰুৱা কামত আমি ব্যৱহাৰ কৰাৰ উপৰিও প্ৰয়োজন সাপেক্ষে আমি খেতি পথাৰত দিব পাৰোঁ গতিকে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে এতিয়া 6 নম্বৰটোত চোৱা বিকল্প শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে উত্তৰ লিখিবা বিকল্প শক্তিৰ ব্যৱহাৰ কৰাৰ প্ৰধান কাৰণ হ'ল পৰিৱেশ প্ৰদূষণ কমোৱা যায় বনাঞ্চল আৰু জলসম্পদৰ ওপৰত নিৰ্ভৰতা হ্ৰাস হয় আনহাতে বিদ্যুৎ আৰু শক্তি উৎপাদন অধিক সুৰক্ষিত হয় স্থায়ী আৰু সুলভ হয় উদাহৰণস্বৰূপে সৌৰ শক্তি বায়ু শক্তি আৰু জলশক্তি ব্যৱহাৰ কৰিলে কাৰ্বন নিৰ্গমন কমে আৰু প্ৰাকৃতিক সম্পদ ৰক্ষিত হয় এতিয়া 7 নম্বৰটো চোৱা সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক কি শক্তি বোলা হয় উত্তৰ লিখিবা সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক সৌৰ শক্তি বুলি কোৱা হয় এতিয়া 8 নম্বৰটো চোৱা বায়ু কল কি আৰু বায়ু কলত কি শক্তি ব্যৱহাৰ কৰা হৈছে এতিয়া উত্তৰ লিখিবা বায়ু কল হৈছে বায়ুৰ গতিৰ শক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি উৎপন্ন কৰা এটা যন্ত্ৰ আৰু বায়ু কলত বায়ু শক্তি ব্যৱহাৰ কৰা হয় এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা বায়ু কতনো ব্যৱহাৰ হয় তাৰে দুটা কাৰ্য লিখিব লাগে তে লিখিবা প্ৰথমটো বায়ুকলৰ জৰিয়তে বিদ্যুৎ উৎপাদন বায়ুৰ গতি ব্যৱহাৰ কৰি বায়ুকল চলোৱা হয় যাৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা হয় আকৌ উৰাজাহাজ আৰু পেৰাচুট চলোৱা এই কাৰ্যত উৰাজাহাজ আৰু পেৰাচুট পালতৰা নাও আদি চলাওঁতে বায়ুৰ প্ৰয়োজন হয় এনেধৰণৰ কামত আমি বায়ুৰ ব্যৱহাৰ কৰোঁ এতিয়া 10 নম্বৰটো চোৱা বতাহ যে শক্তি আছে তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া বতাহৰ যে এটা শক্তি আছে সেই কথা আমি তাৰে এটা উদাহৰণ দিব লাগে এতিয়া উত্তৰত লিখিবা বায়ুৰ শক্তি বুজাবলৈ উদাহৰণ হিচাপে এটা হৈছে বায়ুকল যিটো নেকি এটা চকৰিৰ নিচিনা ঘূৰি থাকে তোমালোকে হয়তো দেখিছাই কৰবাত এখন পাংখাৰ নিচিনা থাকে আৰু সেইখন ঘূৰি থাকে আৰু তাৰ দ্বাৰা বিদ্যুৎ উৎপন্ন হয় এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা ৰ'দ দিয়াৰ বতৰত পানী ভৰ্তি পাত্ৰ এটা বাহিৰত থলে পানীখিনি গৰম হয় বুলি তোমালোকে জানা সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আমি কি কাম কৰিব পাৰোঁ কি হয় আমি যেতিয়া ৰ'দত পানী ভৰ্তি পাত্ৰ এটা যদি আমি বাহিৰত থৈ দিওঁ সেই পানীখিনি গৰম হৈ যায় আৰু সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু আমি কি কাম কৰিব পাৰোঁ উত্তৰ লিখিবা সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আমি সৌৰ কুকাৰ সৌৰ পেনেলৰ জৰিয়তে বিদ্যুৎ উৎপাদন আৰু পানী উতলাই বীজাণুমুক্ত কৰিব পাৰোঁ এতিয়া 12 নম্বৰ প্ৰশ্নটো চোৱা পেট্ৰল ডিজেল আদি কিয় অনবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় পেট্ৰল ডিজেল আদি কি বুলি কোৱা হয় অনবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় কাৰণ এইবোৰ মাটিৰ তলত খুব কম পৰিমাণেহে থাকে খুব সীমিত পৰিমাণত থাকে আৰু এবাৰ ব্যৱহাৰ কৰাৰ পাছত আমি প্ৰাকৃতিকভাৱে পুনৰ সৃষ্টি নহয় আৰু ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে ইয়াক অনবীকৰণযোগ্য বুলি কোৱা হয় এতিয়া 13 নম্বৰ প্ৰশ্নটো চোৱা অনবীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা আমি অনবীকৰণযোগ্য সম্পদ সংৰক্ষণ কৰিবলৈ হলে ঘৰত বিদ্যুৎ আমি কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ যেনে লাইট আৰু ফেন নলগা সময়ত আমি বন্ধ কৰি থব লাগিব আৰু গাড়ীৰ ব্যৱহাৰ আমি কমাব লাগিব এইসমূহ কৰিলে অনবীকৰণযোগ্য সম্পদ আমি সংৰক্ষণ কৰিব পাৰিম 14 নম্বৰ প্ৰশ্নটো চোৱা পৃথিৱীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্ৰা অতি নগণ্য সেয়েহে পানী অবাবত যাতে নষ্ট নহয় তাৰ বাবে তুমি লগৰ বন্ধু বান্ধৱীক কেনেদৰে সচেতন কৰিবা ইয়াত কি কৈছে পৃথিৱীৰ বেছি অংশ পানী আগুৰা যদিও কি হয় আমাৰ ব্যৱহাৰৰ উপযোগী খুব কম পানীহে আছে সেয়েহে আমি পানী অবাবত নষ্ট কৰিব নালাগে আৰু তাৰ বাবে তুমি লগৰ বন্ধু বান্ধৱীক কেনেদৰে সচেতন কৰিবা এতিয়া উত্তৰ লিখিবা যে মই লগৰ বন্ধু বান্ধৱীক সচেতন কৰিম যে পানী অপচয় কৰিব নালাগে নল আৰু পানীৰ টেপ বন্ধ ৰাখিব লাগে বৰষুণৰ পানী আমি সংৰক্ষণ কৰিব লাগে ইত্যাদি কথা ক'ব লাগিব এতিয়া 15 নম্বৰ প্ৰশ্নটোত চোৱা বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৰ্মসূচী হাতত লৈছে আৰু তোমালোকৰ বিদ্যালয়ত
চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছপুলি ৰোপণ কৰা আৰু ৰোপণ কৰা যদি কি উপলক্ষে ৰোপণ কৰা আমাৰ বিদ্যালয়সমূহত কি কৰোঁ বিভিন্ন দিৱস আহে সেই দিৱসসমূহত আমি গছপুলি ৰোপণ কৰোঁ যেনে তোমালোকে উত্তৰত লিখিবা হয় আমাৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ সময়ত গছপুলি ৰোপণ কৰা হয় সাধাৰণতে বিশ্ব পৰিৱেশ দিৱস শিক্ষক দিৱস বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি গছপুলি ৰোপণ কৰোঁ এনেদৰে লিখিবা তাৰপাছতে 16 নম্বৰ প্ৰশ্নটো চোৱা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা এটা কাৰ্য আছে বৃক্ষৰোপণ বন সংৰক্ষণ আৰু পৰিৱেশ সজাগতা অভিযান আৰম্ভ কৰিছে আৰু এটা দিৱস হৈছে বিশ্ব পৰিৱেশ দিৱস এতিয়া 17 নম্বৰ প্ৰশ্নটো চোৱা বৰ্তমান সময়ত দিনক দিনে পৃথিৱীত উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে আৰু এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ তুমি বন্ধু বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল'ব পাৰা আঁচনি এখন যুগুত কৰিবা এতে তোমালোকে উত্তৰ লিখিব পাৰা যে আমি বন্ধু বান্ধৱীৰ সৈতে লগ হৈ উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ এখন আঁচনি যুগুত কৰিব পাৰোঁ আৰু ইয়াত অন্তৰ্ভুক্ত হ'ব গছ ৰোপণ কৰা বিদ্যুৎ বেছি বচোৱা যান বাহন ব্যৱহাৰ সীমিত কৰা কমকৈ কৰা অৰ্থাৎ প্লাষ্টিক ব্যৱহাৰ কমোৱা পানী সংৰক্ষণ কৰা আৰু পুনঃচক্ৰ যিটো আমি ৰিচাইক্লিং বুলি কওঁ সেইসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰা গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে তোমালোকে চাব পাৰিবা